নমস্কাৰ মিড-ডে 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা ৰাজকন্যা কাণ্ডত গুৰুতৰভাৱে আহত শ্ৰমিকৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত শ্ৰমিক জোসেফ মাৰাকৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে পুৱা 10 বজাত জিএমচিএছত মৃত্যু হয় জোসেফ মাৰাকৰ ৰাজকন্যাৰ বাহনৰ খুন্দা দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে মেঘালয়ৰ গাৰু পাহাৰৰ জোসেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী শ্ৰমিকৰ কাম কৰি পৰিয়ালটোক পোহপাল দিছিল জোসেফ মাৰাকে 1 অক্টোবৰৰ পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো আৰু তাতে দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে আৰু আজি মৃত্যু হয় জোসেফ মাৰাকৰ জিএমচিএছত পুৱা 10 বজাত মৃত্যু হয় জোসেফ মাৰাকৰ আমি 2 তাৰিখে অৰ্থপেডিক্স 2 আণ্ডাৰত ভৰ্তি আছিল উইথ ট্ৰমেটিক এম্পুটেশ্যন left knee joint or right joint to totally crush asil right leg to 3 taikhe surgery kora hoisil gluten amputation boli koy hetu kora hoisil ta pisot tekhetok ICU for observation rakha hoisil ako 21 taikhe tekhetor okoman renal function to dearrange hoisil okoman kidney function to komi joa karne tekhetok severe monitoring ot rakha gol আৰু আমি 21-10ত ৰিভিজন এম্পুটেশ্যন বুলি কয় ৰিভিজন এম্পুটেশ্যন কৰা হৈছে এতিয়া তাৰ পিছত পেশেন্টটো অকমান জ্বৰ এটা লো ফিভাৰ এটা আছিল তাৰ কাৰণে অপটিমাম এন্টিবায়োটিক্স যিখিনি মেৰোপেনাম যিখিনি দিব লাগে আমি গুটেখিনি দি আছিলো আজি ৰাতিপুৱা তেখেতৰ সাডেন কাৰ্ডিয়াক এৰেষ্ট হ'ল কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ পিছত ৰিভাইভ কৰা হ'ল কিন্তু ফাইনেলি এতিয়া 10টা বজাত আমি তেখেতক ৰিভাইভ কৰিব নোৱাৰিলোঁ এতিয়া কজ অফ ডেথ ইজ সেপচিছ উইথ পালমৰী এম্বলিজম সেপচিছ হৈছে উইথ পালমৰী এম্বলিজম বুলি কয় এইটো যেতিয়া বহুত মানুহ এজন যে বহুত দেৰিলৈকে বহুত দিনলৈকে শুই থাকে তেতিয়া সেই ব্লাড ক্লট আহি পেলাই লাঙত আহি পেলাই ব্লক কৰিব পাৰে সেইটো এটা মোষ্ট প্ৰবেবল কজ আৰু লগততো সেপচিছ আছিলে সেইকাৰণে বৰ দুখিতত ক'ব বিচাৰিছোঁ কি তেখেত 10টা বজাত আমি আৰু এই বিষয়ে কথা পাতিবলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন আপোনাৰ ওচৰলৈ আহিছো আৰু জানিব বিচাৰিম পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত কি আৰু প্ৰশাসনে কি ব্যৱস্থা লৈছে বলেন আপোনাৰ হাতত থকা তথ্য জানিব বিচাৰিম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই কিছু সময় পূৰ্বে সেই কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে ৰাতিপুৱা 10 বজাত তেখেতে শেষ মৃত্যু আকোৱালি লৈছে আৰু দেখিব পোৱা গৈছে ইয়াৰ পিছতেই বিশেষকৈ প্ৰশাসনৰ তৰফৰ পৰা তেখেতৰ নশ্বৰদেহ লৈ যোৱাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা নকৰাৰ পূৰ্বে তেখেতসকলে মৃতদেহ তেখেতসকলৰ নিজ গৃহলৈ লৈ যাব যে নিজৰ বাসস্থান গাৰো হিলছত আৰু তালৈকে লৈ যোৱা হ'ব আৰু তাৰ কাৰণেই ইতিমধ্যে দিছপুৰ আৰক্ষীৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু দিছপুৰ আৰক্ষী এক বিশেষ বাহনযোগে তেখেতৰ নশ্বৰদেহ লৈ যোৱা হ'ব আৰু একে সময়তে ইতিমধ্যে তেখেতৰ দুই পুত্ৰ যিহেতুকে শেহতীয়া চিকিৎসাৰ সময়ছোৱাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছিলে গতিকে আজিও তেখেতে দেশৰ সন্মুখত আচলতে দুই পুত্ৰ আছিলে আৰু সংবাদ মাধ্যমে বাৰম্বাৰ তেখেতসকলৰ পুত্ৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছিলে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেখেতসকলৰ ভাষ্য আগবঢ়োৱা নাই যদি পৰিয়ালটোৰ বিষয়টো আমি চাবলৈ যাওঁ তেতিয়াহ'লে পূৰ্বে প্ৰকাশ হৈছিলে ইতিমধ্যে যে তেখেতৰ পত্নী ফেব্ৰুৱাৰী মাহতে বিয়োগ হৈছিলে আৰু তেখেতৰ এই মুহূৰ্তত দুই সন্তান আছিলে আৰু সেই দুই সন্তানে আচলতে শিক্ষাগত অৱস্থাত আছিলে পঢ়া শুনা কৰি আছিলে একেবাৰে সৰুজন ক্লাছ 9ত আছিলে আৰু ডাঙৰজন তাতকৈ এটা শ্ৰেণীৰ ওপৰত অৰ্থাৎ 10ম শ্ৰেণীত আছিলে পঢ়া শুনা কৰি আছিলে আৰু দৈনিক কাম হাজিৰা কৰি চলাই ফুৰা এটা সাধাৰণ পৰিয়াল আছিলে গতিকে সেই পৰিয়ালটোৰ ক্ষেত্ৰত যে শেষ যিখন অন্ধকাৰ বুলি কয় সেয়া আচলতে অন্ধকাৰ নামি আহি পৰিছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা হ'ব নেকি সেয়াও কিন্তু এই মুহূৰ্তত প্ৰশ্ন যদিও বা পৰিয়ালৰ লোকে কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত সেই বিষয়টো কিন্তু কোনো কথা প্ৰকাশ কৰা হোৱা নাই আৰু আনফালে যদি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে ৰাজকন্যাৰ এই সমগ্ৰ ঘটনাটোৰ আঁৰত এই সমগ্ৰ ঘটনাটো হোৱাৰ পিছত বিশেষকৈ চৰ্চা হৈছে যিখন চাৰ্জশ্বিট ইতিমধ্যে দিছপুৰ আৰক্ষী দাখিল কৰিছে সেইখনলৈ চাৰ্জশ্বিটক লৈ ইতিমধ্যে সমগ্ৰ বিষয়টো পুনৰবাৰ
ৰহস্যৰ বা পুনৰবাৰ এই বিষয়টোৰ ক্ষেত্ৰত এটা প্ৰশ্ন সৃষ্টিবোধ হৈছে গতিকে কিয়নো ইতিমধ্যে কোৱা হৈছে 1.5 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিলে যে তাত ঘটনাৰ মূল যি ঘটনা সেই ঘটনা আচলতে গাপ দিবলৈ চেষ্টা কৰা হৈছে ঘটনাৰ মূল যিখিনি তদন্তৰ যিখিনি সূত্ৰ ওলাইছিলে সেই তদন্তসমূহ আচলতে চাৰ্জশ্বিটত উল্লেখ কৰা নহ'ল অৰ্থাৎ য'ত যিমান তাত নাম উল্লেখ হৈছিলে য'ত পাৰ্টি হৈছিলে কোন কোন লোক উপস্থিত হৈছিলে কোন ঠিকাদাৰৰ তেখেতৰ সন্তানৰ বাৰ্থডে আছিলে গতিকে এই সকলো বিষয়েও আনকি তাত উল্লেখ নহ'ল ডাঙৰ যিসকল আমলা বিষয়া আহিছিলে সেইসকলৰ নাম উল্লেখিত নহ'ল আৰু তাৰ পিছৰ যিখিনি ঘটনাৰ তদন্ত সেই তদন্তৰ ক্ষেত্ৰতো প্ৰতিবেদনৰ ক্ষেত্ৰতো ক'ৰবাত নহয় ক'ৰবাত অৱহেলা কৰা বুলিও ইতিমধ্যে অভিযোগৰ আঙুলি উঠিছে গতিকে এই সকলোবোৰ বিষয় এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে গতিকে যি 9গৰাকীকৈ শ্ৰমিকৰ আঘাত হৈছিলে যি 9গৰাকীকৈ শ্ৰমিকৰ দেহৰ ওপৰে উঠি গৈছিলে সেই ৰাজকন্যাৰ দৌৰাত্ম সেই বাহনখন উঠি যোৱাৰ পিছতে সম্পূৰ্ণৰূপে বাওঁ ভৰিখন ছিঙি গৈছিলে আমি সেই দৃশ্যাংশ নিশাৰ ভাগত দেখুৱাইছিলোঁ য'ত আচলতে ঘটনা সংঘটিত হোৱাৰ দিনটোৰ সমগ্ৰ ঘটনা বিষয়টো যে তেখেতৰ বাওঁ ভৰিখন সম্পূৰ্ণ ছিঙি গৈছিলে আৰু সোঁ ভৰিখনৰ আধা অংশ সম্পূৰ্ণৰূপে এৰি গৈছিলে আৰু তাৰপিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা 3 তাৰিখে এটা অস্ত্ৰোপচাৰ হৈছিল আৰু অস্ত্ৰোপচাৰত যথেষ্টখিনি আচলতে স্বাস্থ্যৰ উন্নত হৈছিলে আৰু শেহতীয়া প্ৰায় যদি চাই যে এমাহ 10 দিন সময়ছোৱাত তেখেতৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিলে আৰু চিকিৎসা হৈ থকা সময়ছোৱালৈকে গোটেইখিনি বিষয়টো চিকিৎসকৰ তত্ত্বাৱধানত কিন্তু এটা ভাল পৰিৱেশলৈকে আহিছিলে কিন্তু তাৰপিছতো দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটোৰ ভাগৰ পৰা এটা এক সমস্যাৰ সন্মুখীন হৈছিলে আৰু উশাহ নিশাহৰ এটা সমস্যাৰ সন্মুখীন হৈছিলে সামান্য পৰিমাণে হৃদৰোগৰ এটা সমস্যা দেখিছিলে গতিকে এই সকলোবোৰ দিশ আহিছিলে আৰু চিকিৎসকে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে তেখেতৰ এই মৃত্যুৰ আঁকোৱালি লোৱাৰ অন্যতম সম্পূৰ্ণৰূপে কাৰণটোৱে হৈছে যে তেখেতৰ শেহতীয়া দুৰ্ঘটনা বা তাৰ পূৰ্বৰ তেনেকুৱা ধৰণৰ স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যা নাছিলে কোনো ধৰণৰ চাপ নাছিলে কিন্তু তাৰ বিপৰীতে এই দুৰ্ঘটনাৰ পিছতেই তেখেতৰ সম্পূৰ্ণৰূপে এই মৃত্যুৰ কাৰণ বুলি তেখেতক স্পষ্টকৈ কৈছে আৰু আজি ৰাতিপুৱা ভাগত 9:30 বজাৰ পৰাই উশাহ নিশাহৰ এটা সমস্যাটো সম্পূৰ্ণৰূপে পোৱাৰ পিছতে তেখেতে 10 বজাত মৃত্যুক আঁকোৱালি লৈছে আৰু মৃত্যুক আঁকোৱালি লোৱাৰ পিছতে পুনৰবাৰ চৰ্চাত এই মুহূৰ্তত যে ৰাজকন্যাৰ বিষয়টোকে সমগ্ৰ এই দৌৰাত্ম সংঘটিত কৰা এই ঘটনাৰ সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত দোষীক উচিত শাস্তি প্ৰদানৰ কাৰণে ইতিমধ্যে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে চাৰ্জশ্বিটখনে যথেষ্ট নে তাকে লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে যিহেতুকে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত দুটাকৈ গোচৰ আছিল আৰু ইতিমধ্যে এটা গোচৰৰ চাৰ্জশ্বিট দাখিল হৈছে এটা গোচৰৰ চাৰ্জশ্বিট দাখিল হোৱা নাই বাকীটো গোচৰৰ ক্ষেত্ৰতো একেই তেনেকুৱা ব্যৱস্থা ল'ব নেকি তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সময়ত হয়তো এইবোৰ এতিয়া সকলো লক্ষণীয় হৈ যাব কিন্তু ৰহস্যজনক কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে পৰিয়ালৰ লোকে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সংবাদ মাধ্যমক কোনো ধৰণৰ তেখেতসকলে অৱগত কৰিব পৰা নাই কোনো ধৰণৰ বা তেখেতসকলে কিবা বিচাৰে নেকি তেখেতসকলে এই মুহূৰ্তৰ ঘটনাকলৈ তেখেতসকলে কি ধৰণৰ প্ৰতিক্ৰিয়া সেই বিষয়টো কিন্তু তেখেতসকলে প্ৰকাশ কৰা নাই হয় ধন্যবাদ জনাইছো বলেন পুনৰ জনাইছো মেঘালয়ৰ গাৰু পাহাৰৰ জোসেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী দুটা পুত্ৰ সন্তান এৰি থৈ গৈছে জোসেফ মাৰাকে শ্ৰমিকৰ কাম কৰি পৰিয়ালটোক পোহপাল দিছিল মাৰাকে 1 অক্টোবৰৰ পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো দুইখন ভৰি হেৰুৱাইছিল জোসেফ মাৰাকে আৰু তাৰ পিছত আজি 10 বজাত জিএমচিএছত মৃত্যু হয় জোসেফ মাৰাকৰ